নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 22 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, হাতত স্মাৰ্ট মিটাৰ লৈ অখিল গগৈৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ৰাজ্যত হ'ব গণ বিদ্ৰোহ। এয়া স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন। এয়া বিজেপি চৰকাৰে অসমৰ জনতাক বিহিছে গণ জৰিমনা। অখিলৰ অভিযোগ, হাতত লেম্প স্মাৰ্ট মিটাৰ লৈ বিধানসভাত অখিল গগৈৰ প্ৰতিবাদ। অখিল গগৈয়ে ৰাইজক দিলে বিদ্যুৎ বিলৰ হিচাপ। সমগ্ৰ অসমতে বিক্ষোভ কাৰ্যসূচী লোৱাৰ হুংকাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। স্মাৰ্ট মিটাৰে চৰকাৰে লুণ্ঠন চলোৱাৰ অভিযোগ বিধায়কজনৰ। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ৰাজ্যত হ'ব গণ বিদ্ৰোহ, হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আৰু আনফালে স্মাৰ্ট মিটাৰক লৈ বিৰোধী দলসমূহে একত্ৰিত হৈ বিধানসভাৰ চৌহদত প্ৰতিবাদ কৰে। সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত ক্ষুণ্ণ হৈ পৰিল বিৰোধী দল। ক্ষোভিত হৈ তিনিটা বিৰোধী দলৰ বিধায়কে ত্যাগ কৰিলে বিধানসভাৰ সদন। বিধানসভাৰ বাহিৰত একত্ৰিত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰক লৈ এই প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বিৰোধী দলসমূহৰ। ৰাজ্যত শীঘ্ৰে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে সৰব বিৰোধী। স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে। মুছলমানে সিন্দুৰ মাটি কিনিব নোৱাৰাৰ প্ৰসংগত AIUDFৰ সভা স্থগিত প্ৰস্তাৱ। শিৱসাগৰৰ ঘটনাক লৈ সভা স্থগিতৰ প্ৰস্তাৱ বিধায়ক অখিল গগৈৰ। অধ্যক্ষই নাকচ কৰিলে বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱসমূহ। তাৰ পিছতেই প্ৰতিবাদ। বিধানসভাৰ প্ৰথম দিনটোতেই সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিৱেশ। স্মাৰ্ট মিটাৰক লৈ প্ৰথম দিনাই বিধানসভাৰ চৌহদত বিৰোধী দলসমূহে একত্ৰিত হৈ এইদৰে প্ৰতিবাদ কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈ আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজত বাকযুদ্ধ উত্তাল হৈ পৰে বিধানসভাৰ সদন। অখিল গগৈ আৰু পীয়ুষ হাজৰিকাৰ মাজত এই বাকযুদ্ধ দেখা পোৱা গ'ল আজি বিধানসভাৰ মজিয়াত। বিধানসভাৰ সদনত তীব্ৰ বাকযুদ্ধ। বিধানসভাত মন্ত্ৰী পীয়ুষ হাজৰিকা অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ। শিৱসাগৰৰ ঘটনাক লৈ সদনত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ সময়ত নিজৰ সমষ্টিত আপুনি কিয় নাছিল বুলি প্ৰশ্ন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। মোৰ সমষ্টিত কিবা ঘটিলে মই দৌৰি যাওঁ বুলি ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই। শিৱসাগৰৰ ঘটনাক লৈ বিধানসভাত অখিলৰ সভা স্থগিত প্ৰস্তাৱ। সেই প্ৰস্তাৱ প্ৰসংগত বাকযুদ্ধত লিপ্ত পীয়ুষ হাজৰিকা আৰু অখিল গগৈ। বিধানসভাত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ। স্মাৰ্ট মিটাৰক লৈও দেখা গ'ল এই বাকযুদ্ধ বিধানসভাৰ মজিয়াত। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, আজি ইডিৰ বিৰুদ্ধে দেশ কঁপালে কংগ্ৰেছ দলে। আজি ভাৰতৰ কেইবাটাও প্ৰান্তত কংগ্ৰেছ দলে ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীতো কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ইডিৰ বিৰুদ্ধে। আজি গুৱাহাটী মহানগৰস্থিত ইডিৰ কাৰ্যালয়ত প্ৰতিবাদ কংগ্ৰেছৰ। প্ৰতিখন ৰাজ্যৰে ইডি কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছে। ইডিৰ গুৱাহাটীৰ কাৰ্যালয়তো কংগ্ৰেছে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। হিন্ডেনবাৰ্গৰ প্ৰতিবেদন, সেবিৰ অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সেবিৰ অধ্যক্ষক কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ইডিৰ বিৰুদ্ধে। কংগ্ৰেছৰ প্ৰতিবাদ ৰুধিবলৈ ইডিৰ কাৰ্যালয়ত মোতায়ন কৰা হৈছিল বৃহৎ আৰক্ষীৰ দল। আজি ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছ দলে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ দৰেই অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ যিদৰে পতন হৈছিল, অহংকাৰী কৌৰৱৰ যিদৰে পতন হৈছিল, একেই অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব অহংকাৰৰ বাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত।
স্মাৰ্ট মিটাৰ গ্ৰাম্য অঞ্চলৰ পথৰ দুৰৱস্থা আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আদৰ্শ। হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিছে, অহংকাৰৰ বাবেই পতন হ'ব হিমন্তৰ, অসমৰ জনতাই এৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। অহংকাৰৰ বাবেই পতন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ, অসমৰ পৰা এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, লাচিত সেনাৰ সভাপতিক আক্ৰমণ, অনা অসমীয়া লোকৰ পুনৰ অনা অসমীয়া লোকে খিলঞ্জীয়া লোকৰ ওপৰত কৰিছে আক্ৰমণ। বীৰ লাচিত সেনাৰ সভাপতিক ভয়ংকৰ আক্ৰমণ অনা অসমীয়া গুণ্ডাৰ। 9-10 জনীয়া অনা অসমীয়াৰ আক্ৰমণ বীৰ লাচিত সেনাৰ নেতাক। অনা অসমীয়া গুণ্ডাই কাঢ়ি নিলে মোবাইল, সোণৰ আঙুঠি, নগদ ধন। বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলাৰ সভাপতি বিদ্যুৎ বৰুৱাক আক্ৰমণ অনা অসমীয়াৰ। দোষীক কৰায়ত্ব নকৰিলেই তিনিচুকীয়া ডুমডুমা বন্ধ কৰি দিয়াৰ হুংকাৰ। দোষীক কৰায়ত্ব কৰিবলৈ 3 ঘণ্টাৰ সময় বান্ধি দিলে সংগঠনে। বীৰ লাচিত সেনাৰ সভাপতিক এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে অনা অসমীয়া লোকে। গুণ্ডা বাহিনী লগাই বীৰ লাচিত সেনা অসমৰ সভাপতিক আক্ৰমণ অনা অসমীয়া লোকৰ। যদি দোষীক কঠোৰ শাস্তি প্ৰদান নকৰে তেন্তে 3 ঘণ্টাৰ পিছতেই তিনিচুকীয়া উত্তাল কৰি দিয়াৰ হুংকাৰ বীৰ লাচিত সেনা অসমৰ। দিবলৈ চোৱা আন এটা অতিকৈ জৰুৰী খবৰ, আইন উলংঘাকাৰী সাৱধান, আইন ভংগ কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ। নতুন নিৰ্দেশনা জাৰি কৰিছে ডিজিপি জিপি সিঙে। আইন উলংঘাকাৰী এতিয়াৰ পৰা সাৱধান। ৰাজ্যত সংঘটিত অপৰাধমূলক ঘটনাক লৈ সৰব ডিজিপি জিপি সিং। আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিপি সিঙৰ। আইন ভংগ কৰি হাৰি যাব নোৱাৰিব কোনো সম্প্ৰদায়ৰ লোক। ৰাজ্যত আইন শৃংখলা বজাই ৰখাত আৰক্ষীক সহযোগিতা কৰিবলৈ আহ্বান জিপি সিঙৰ। প্ৰতিখন জিলাৰ SP আৰক্ষী থানালৈ নিৰ্দেশনা ডিজিপি জিপি সিঙৰ। আইন ভংগ কৰিলেই কঠোৰ শাস্তি বিশা হ'ব এতিয়াৰে পৰা প্ৰতিটো সম্প্ৰদায়ৰ লোকক দিয়া হ'ব শাস্তি, ঘোষণা জিপি সিঙৰ। দিবলৈছো পৰৱৰ্তী খবৰ, ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই পেলোৱাৰ সিদ্ধান্ত এখন গাঁৱৰ। স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিলক লৈ বৃদ্ধি পোৱাক লৈ এবাৰ এখন গাঁৱে লৈছে কঠোৰ সিদ্ধান্ত। স্মাৰ্ট মিটাৰ আঁতৰাই পেলাব এখন গাঁৱৰ জনতাই। অতিৰিক্ত বিদ্যুৎ বিলত অতিষ্ঠ হৈ এই সিদ্ধান্ত জনতাৰ। বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত আহি শেষ সকিয়নি ৰাইজৰ 300 টকা উপাৰ্জন কৰি মাহে 2000 টকা কেনেকৈ দিম? BPL মিটাৰ ঘূৰাই দিয়ক, নকলে নিজেই এৰুৱাই পেলাম স্মাৰ্ট মিটাৰ। আমি নজনাকৈ আমাৰ ঘৰত লগাই গ'ল স্মাৰ্ট মিটাৰ। APDCLৰ কৰ্মীয়ে আমি খেতি কৰি দিন হাজিৰা কৰা মানুহ। কলিয়াবৰত এনেদৰে গৰজি উঠিল মহিলা। স্মাৰ্ট মিটাৰক লৈ এইদৰে প্ৰতিবাদ। 2 দিনৰ সময়সীমা বান্ধি দিলে APDCLৰ কৰ্মীক। স্মাৰ্ট মিটাৰ আঁতৰাই পেলাব এখন গাঁৱৰ জনতাই। এইদৰে মহিলাই ৰাজপথলৈ ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আজিৰ দিনটোতো অসমৰ কেইবাটাও প্ৰান্তত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ জনতাই স্মাৰ্ট মিটাৰক লৈ।